Hi everyone, আজি হৈছে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিলোঁ। আজি দীপাৱলীনো কেনেকৈ আমি উদযাপন কৰোঁ দেখাবলৈ বুলি সেইকাৰণে ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এইটো হৈছে জুবিনদাবিহীন প্ৰথমটো দীপাৱলী। আমি এবাৰ কোনো শব্দ প্ৰদূষণ কৰি দীপাৱলী উদযাপন নকৰোঁ। আমি অকল বন্তি জ্বলাম আৰু কেইগছিমান বন্তি জ্বলাম জুবিনদাৰ নামতো, যাতে জুবিনদাই অতি সোনকালে ন্যায় পায় আৰু জুবিনদা আমাৰ মাজত সদায় অমৰ হৈ থাকক। তাৰে কামনাৰে আমি আজি কেইগছিমান বন্তি জ্বলাম জুবিনদাৰ নামত। আমি গা পা ধুই ভাত পানী খাই লৈ আজৰি হৈ পিনি বজাৰলৈ যাবলৈ ওলাইছোঁ। কালি অলপমান চাকি কিনি আনিছিলোঁ। চাকিখিনি মানে কম হ'ব নেকি, কাৰণ আমি যি বনাম বুলি ভাবিছোঁ জুবিনদা হয়, সেইটো কাৰণে আৰু চাকি লৈ আহোঁগৈ। কম হ'লে আকৌ দিগদাৰ হ'ব যে, এতিয়া বজাৰলৈ বুলি ওলালোঁ। আমি আহি দোকান পালোঁহি। এতিয়া গাড়ীখন ইয়াতে ৰাখি লওঁ। গাড়ীখন ৰাখি তাৰপৰা দোকানলৈ নামি যাব লাগিব। এয়া আহি আমি পালোঁহি দোকান। আজি দোকানবিলাকত ইমান ভিৰ দেখা নাই। দীপাৱলী যদিও ইমান ভিৰ নাই। আগতে আমি লখিমপুৰত লক্ষ্য কৰোঁ, তাত প্ৰত্যেকখন দোকানৰ ফ্ৰণ্টতে এজোপাকৈ কলগছৰ পুলি ৰুৱে, তাত চাকি জ্বলায়। কিন্তু ইয়াত তেনেকুৱা দেখি পোৱা নাই। হয়তো ঠাইভেদে বেলেগ বেলেগ নিয়মো হ'ব পাৰে, তেওঁলোকে চাগে ঘৰতো পাতিব পাৰে। যি কি নহওক, এয়া আহি পালোঁহি আমি দোকান। চাকি লৈছোঁ। মই কৈছোঁৱেই কালি আমি চাকি লৈ গৈছিলোঁ, কিন্তু তাকো হ'ব বুলি আকৌ ল'লোঁ। থাকিলেও থাকিব, পিছত জ্বলাব পাৰি। চাকি বন্তি লৈ আহি আমি পালোঁহি বেলেগ এখন দোকানত। তাত আমি খাবৰ কাৰণে তেল ল'লোঁ। যিহেতু খাবৰ কাৰণে তেল ল'বলগীয়া হৈ আছিলে, খোৱা তেল লৈ আহিলোঁ আমি মাংসৰ দোকানলৈ। এয়া মাংস দোকানত আমি আহি দেখিলোঁ যে হাঁহ কাটি আছে, সেইটো কাৰণে আমি হাঁহকে ল'লোঁ। হাঁহ লৈ আকৌ ঘৰলৈ বুলি উভতিলোঁ। এতিয়া উভতি আহি থাকোঁতে এটা মণ্ডপ লক্ষ্য কৰিলোঁ। এয়া কালী পূজা মণ্ডপ হয়। ইয়াত কালী পূজা পাতিব 21 অক্টোবৰত। ধুনীয়াকৈ সজাই আছে, ভাল লাগিলে দেখি। তাৰ পৰা আমি আহিলোঁ ঘৰলৈ বুলি। এয়া আহি পালোঁহি ঘৰ। এয়া আমি আহি পাই অলপ ফ্ৰেছ হৈ পিনি কামত লাগি গ'লোঁ। মই ৰংগলী বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। আজি বোলে ৰংগলী বনাব লাগে, তেতিয়া ভাল বুলি কয়। চাওকচোন কেনেকুৱা লাগিছে। অলপমান চেষ্টা কৰিলোঁ, ইমান ভালকৈ নাজানো। তাৰ পাছত চাকি বন্তিবিলাক ঠিক কৰিলোঁ। হাজবেণ্ডো অলপ সহায় কৰি দিলে ঠিক কৰিবলৈ, কাৰণ আমি আজি যিটো কাম কৰিম সেই কামটোৰ কাৰণে বহুতখিনি চাকি দৰকাৰ হয়। সেইটো কাৰণে আমি ফাৰ্ষ্টতে চাকিখিনিও ঠিক কৰি ল'লোঁ। এয়া মই চাকিখিনি এগছকে ভালকৈ সজাই লৈ তাৰ পৰা আন্ধাৰে হ'ল। তাৰপৰা হাজবেণ্ডে আৰম্ভ কৰিলে কামটো হৈছে আমি জুবিনদা হৈ আজি বন্তি জ্বলাম, আৰু সেই বন্তি খিনি আমি জুবিনদা নামৰ আকৃতিত চাকি জ্বলাম বুলি ভাবিছিলোঁ। সেইটো কাৰণে ফাৰ্ষ্টতে আমি জয় জুবিনদা বুলি লিখি ল'লোঁ। তাৰ ডিজাইনতে আমি চাকিখিনি সজাই গ'লোঁ। এয়া আমি চাকিখিনি সজোৱাৰ পাছত তেল দি চাকিখিনি জ্বলাবলৈ ষ্টাৰ্ট কৰিলোঁ। বহুত দিনৰ পৰাই আমি দুয়ো ভাবি আছিলোঁ, হাজবেণ্ডেও কৈ আছিলে যে আমি দেৱালীত অকল চাকি জ্বলাম। সেইকাৰণে আমি জুবিনদাৰ নামতো কেইগছিমান এনেকৈ চাকি জ্বলালোঁ জুবিনদাৰ নামতে। আৰু যদি ইমান স্বতঃস্ফূৰ্তভাৱে জিলিকি উঠা নাই যদিও হ'লেও অলপমান আমি প্ৰয়াস কৰিলোঁ। মনটো ভাল লাগিলে। বহুত দিনৰ এটা কথা আমি মনতে ভাবি ৰাখিছিলোঁ, আৰু আজি সম্পূৰ্ণ কৰিব পালোঁ আমি দুয়োৱে। দেৱালী বুলি এনেকৈ কৰিব পালে ভালো লাগে, সঁচাকৈ বহুত ভাল লাগিলে আমাৰ দুয়োৱে। তাৰপিছত ভিতৰত মই এনেকৈ চাকি জ্বলাই দিলোঁ
জ্বলোৱাৰ পাছত আমি অকণমান বাহিৰত যিহেতু পূজা পাতিছে ওচৰতে তো সেইবুলি চাবলৈ ওলাই গ'লোঁ। তাৰ কাষত এয়া হৈছে কালী মা মূৰ্তি, তাতে আমি সেৱা কৰিলোঁ। তাৰ কাষতে ইমান ধুনীয়াকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, সঁচাকৈ বহুত ভাল লাগিলে দেখি। আৰু তাৰ দুয়ো কাষে এনেকৈ জুবিনদা ফটো ৰাখিছে, সঁচাকৈ বহুত ভাল লাগিলে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।